Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10ৰ থিয়ৰাম 6.1 টো ডিছকাছ কৰিম। ঠিক আছে, থিয়ৰাম 6.1 তোমালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। ঠিক আছে, চ' ডোণ্ট স্কিপ দিছ কুৱেশ্যন। মানে এইটো স্কিপ কৰা মানে তোমালোকৰ গেৰেণ্টি 3 to 4 মাৰ্কছ লুজ কৰা। ঠিক আছে, একদম ইজিলি মই কৰি দিম, বুকত যেনেকৈ তাতকৈ বেছি ইজিকৈ কৰি দিম। ঠিক আছে, স্কুলত যেনেকৈ তাতকৈ ইজিকৈ কৰি দিম, বাট এই কুৱেশ্যনটো স্কিপ নকৰিবা। ঠিক আছে, অ'কে, লেটছ ষ্টাৰ্ট। আমাক থিয়ৰামটো কৈছে, Theorem 6.1 কৈছে, if a line is drawn parallel to one side of a triangle to intersect the other two sides in distinct point, the other two sides are divided in the same ratio. ঠিক আছে, অ'কে, কি ক'লে মই বুজাই দিছোঁ তোমালোকক। চোৱা, আমি এটা ট্ৰাইংগল এটা বনাব লাগিব। ঠিক আছে, এনেকৈ ট্ৰাইংগল এটা বনাই লওঁ। ট্ৰাইংগলটো বনাই কেনে চোৱা, ট্ৰাইংগলৰ কিমানটা ছাইড থাকে? ট্ৰাইংগলৰ থাকে 3টা ছাইড, হয় নাই? চ' এইটো ফাৰ্ষ্ট ছাইড, ছেকেণ্ড ছাইড, থাৰ্ড ছাইড। ঠিক আছে, ট্ৰাইংগলৰ 3টা ছাইড থাকে। কৈছে যে তুমি যদি কিবা এডাল যদি লাইন বনোৱা, এটা ছাইডৰ ওৱান ছাইড অফ এ ট্ৰাইংগেলৰ কেনেকুৱাকৈ বনোৱা? পেৰেলেলকৈ বনোৱা। ঠিক আছে, তো 3টা ছাইড থাকে। মই এই ফাৰ্ষ্ট ছাইডৰ পেৰেলেলকৈ লাইনডাল বনাই দিছোঁ, এনেকুৱাকৈ লাইনকৈ পেৰেলেল বনাই দিছোঁ। ঠিক পাইছা? মই এই ফাৰ্ষ্ট ছাইডটোৰ ইয়াৰ পেৰেলেলি মই লাইনডাল বনাই দিলোঁ। ঠিক আছে, চ' এতিয়া হ'ব কি, এই যোনটোৰ বাকী দুটা ছাইড আছে ন, ছাইড 2 আৰু ছাইড 3, সেইকেইটা মানে ফিক্স প্ৰপৰ্শ্যনত মানে ডিভাইড হৈ যাব, ইকুৱেল ৰেচিঅ'ত ডিভাইড হৈ যাব। ঠিক আছে, মানে ধৰি লোৱা এইটো যদি মই এ বুলি লিখি দিওঁ, এইটো যদি মই বি বুলি লিখি দিওঁ, এইটো যদি মই চি বুলি লিখি দিওঁ, এইটো যদি মই ডি লিখি দিছোঁ, এইটো যদি মই ই লিখি দিওঁ, তেন্তে তোমালোকৰ এই বস্তুটো প্ৰুফ হৈ যাব। এ ডি বাই ডি বি কৰিলে মানে যিমান আনচাৰ পাবা, যিটো ৰেচিঅ' পাবা, ছেইম ৰেচিঅ'টো এ ই আৰু ই চি কৰিলেও একেটাই আনচাৰ পাবা বুলি কেনে কৈছে। ঠিক আছে, এই বস্তুটো কেতিয়া হয়? যেতিয়া তুমি লাইনডাল পেৰেলেল ড্ৰ কৰা। কোনোবা এটা ছাইডত যদি পেৰেলেল ড্ৰ কৰা, তেতিয়াহ'লে এই বস্তুটো হৈ যায়। ঠিক আছে, আৰু এই থিয়ৰামটোৰ নাম হয় তোমাৰ বেচিক প্ৰপৰ্শ্যনেলিটি থিয়ৰাম। তোমালোকৰ ইমান ডাঙৰকৈ লাইনডাল নিলিখে নে এক্সামত, প্ৰুফ বেচিক প্ৰপৰ্শ্যনেল থিয়ৰাম বুলি কেনেকৈ ক'ব পাৰে? সেই আৰু এটা নাম আছেনে? য়েছ, ইয়াৰ আৰু এটা নাম আছে, সেইটো হৈছে থেলছ থিয়ৰাম। ঠিক আছে, THALE থেলছ থিয়ৰাম বুলি কেনেও কয় এই থিয়ৰামটোৰ নাম। অ'কে, ঠিক আছে, আমি আৰু বেছি ডিছকাছ কৰি নাথাকোঁ, আমি প্ৰুফটো কৰোঁ হা, কেনেকৈ প্ৰুফ কৰিব লাগিব। বস্তুটো বুজি পালা নে? কি পেৰেলেল ড্ৰ কৰিলে এনেকৈ মানে ইকুৱেল ৰেচিঅ'ত ডিভাইড হৈ যায়। ঠিক আছে, এনেকুৱাকৈ ইকুৱেল ৰেচিঅ'ত ডিভাইড হৈ যায় পেৰেলেল কৰিলে মানে। অ'কে, চ' লেটছ কাম টু দ্য প্ৰুফ। কেনেকৈ প্ৰুফ কৰোঁ চাওঁ হা আমি। সলিউশ্যন, আমি প্ৰথমত গিভেনত আমি লিখি ল'ম যিখিনি আমাক দিয়া হৈছে কুৱেশ্যনত, যিখিনি কৈ কেনে আমি যিখিনি বুজি পালোঁ সেই কথাখিনি, আৰু ডায়েগ্ৰামটো আমি কেনেকৈ বনাইছোঁ সেইখিনি আমি গিভেনত লিখিব লাগিব, হয়নে? ঠিক আছে, চ' আমাক কি দিছে? ট্ৰাইংগল এটা দিছে। চ' আমি লিখিম গিভেনত, লেট এ বি চি বি এ ট্ৰাইংগল, এ বি চি বি এ ট্ৰাইংগল, লেট এ বি চি বি এ ট্ৰাইংগল ইন হুইচ, ইয়াত কোনডাল লাইন পেৰেলেল বনালোঁ মই? ইন হুইচ এ লাইন is drawn parallel to BC. BC লগত মই পেৰেলেল বনালোঁ, এটা লাইন বনালোঁ, আৰু সেই লাইনডাল ইণ্টাৰচেক্ট কৰি আছে, that intersect AB, ABত ইণ্টাৰচেক্ট কৰি আছে, আৰু ACত ইণ্টাৰচেক্ট কৰি আছে এট পইণ্ট D and E ৰেচপেক্টিভলি। ঠিক আছে, এই বস্তুটো তোমালোকে গিভেনত লিখি ল'বা। মই অকণমান শ্ল'কৈ বুজাম এতিয়া, কাৰণ এইটো নহ'লে বেছি ফাষ্ট কথাখিনি কৈ দিলে বুজি নাপাবা। ঠিক আছে, আৰু আমাক প্ৰুফ কি কৰিব কৈছিলে? প্ৰুফ মই কৈছিলোঁ যে এই বাকী দুটা ছাইডকেইটা ইকুৱেল ৰেচিঅ'ত ডিভাইড হৈ যাব। এ ডি বাই ডি বি ইকুৱেল টু এ ই বাই ই চি হৈ যাব। ঠিক আছে, এই বস্তুটো আমাক প্ৰুফ কৰি দেখাব লাগে। অ'কে, এতিয়া এইটো প্ৰুফ কৰিবৰ কাৰণে আমি অকণমান কনষ্ট্ৰাকশ্যন কৰি ল'ম ইয়াত। কেনেকৈ কি কনষ্ট্ৰাকশ্যন কৰিম চাওঁ আহা। ইয়াত ন আমি এইটো কানেক্ট কৰি দিম। ঠিক আছে, এই লাইনডাল কানেক্ট কৰি দিম, এইটো কানেক্ট কৰি দিম, বি টু ই লগত কানেক্ট কৰি এটা ট্ৰাইংগল এটা বনাই লওঁ এইফালে। আৰু কি কৰিম? আৰু ডি টু চি লগত মই কানেক্ট কৰি দিম, এইফালেও মই এনেকৈ কানেক্ট কৰি দিম। ঠিক আছে, আৰু কি কৰিম? আৰু মই এই এ বিৰ ওপৰত এডাল পাৰপেণ্ডিকুলাৰ লাইন বনাম, যোনটো আমাৰ হাইট হ'ব। ঠিক আছে, এনেকৈ মই লাইনডাল বনাম, এইটো আমাৰ হাইট হ'ব। আৰু এইফালেও মই পাৰপেণ্ডিকুলাৰ লাইনডাল বনাম, যোনটো আমাৰ এ চিৰ হাইট হ'ব। ঠিক আছে, চ' এফালে মই লিখিম এম, আৰু এফালে লিখি দিছোঁ মই এন। ঠিক আছে, তোমালোকে যি মন যায় সেইবিলাক লিখিব পাৰা। তোমালোকে একো যিকেইটা মই এলফাবেট ইউজ কৰিছোঁ সেইটোৱে লিখিব লাগিব বুলি তাৰ একো মানে সেইটোৱে প্ৰুফ কৰিব লাগিব বুলি নহয়, মানে যিও লিখিব পাৰা। ঠিক আছে, এতিয়া মই কি কৰিলোঁ, যিখিনি মই কনষ্ট্ৰাকশ্যন কৰি দিলোঁ এইটো প্ৰুফ কৰিবৰ কাৰণে, সেইখিনি মই লিখি লৈছোঁ। ঠিক আছে, কনষ্ট্ৰাকশ্যনত মই কি কৰিলোঁ সেইটো মই লিখি দিছোঁ। কনষ্ট্ৰাকশ্যনত মই কি কৰিলোঁ? মই কৰিলোঁ জইন। মই কাক জইন কৰিছিলোঁ মনত আছে? মই প্ৰথমত বি আৰু ইক জইন কৰিছিলোঁ, আৰু কাক জইন কৰিছিলোঁ? ডি আৰু চিক জইন কৰিছিলোঁ, ৰাইট? আৰু কি কৈছিলোঁ?
আৰু মই ড্ৰ কৰিছিলোঁ দুডাল লাইন পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিছিলোঁ নহয় হয় নাই এন ই পাৰপেণ্ডিকুলাৰটো কাৰ ওপৰত পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিছিলোঁ এ বি লাইনডালৰ ওপৰত আৰু এডাল লাইন পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছিলোঁ ডি এম কাৰ ওপৰত পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছিলোঁ ডি এমটো এ চিৰ ওপৰত ঠিক আছে ইয়াত মন কৰিবা এইটো তোমাৰ এন ইটো হয় ন এন ই তোমাৰ এডাল পাৰপেণ্ডিকুলাৰ লাইন হয় এইটো আমাৰ তোমাৰ পাৰপেণ্ডিকুলাৰ লাইন হ'ল এই লাইনডাল তোমাৰ পাৰপেণ্ডিকুলাৰ লাইন হয় অ'কে বুজি পাইছা অ'কে মই অলপ তলত লৈ আনো ডায়েগ্ৰামৰ তলত লৈ আনো মই এইটো প্ৰুফ কৰিবলৈ ভাল হ'ব তেতিয়া মোৰ ঠিক আছে জাষ্ট গিভ মি ফিউ মিনিট নট ফিউ মিনিট মই ডায়েগ্ৰামটো মই তলত লৈ আনিব লাগিব কাৰণ ডায়েগ্ৰামটো চাই বুজাব লাগিব কৰিব লাগিব আমি প্ৰুফটো হয় নাই চ' ডায়েগ্ৰামটোতো তোমালোকে এডোখৰতে বনাবা ঠিক আছে যোনটো জেগাত মই বনাইছোঁ সেইটো জেগাতে বনাবা মই প্ৰুফ কৰিব লাগিব ডায়েগ্ৰামটো চাই মই তলত লৈ আহিছোঁ ডায়েগ্ৰামটো অ'কে ইমানখিনি লিখা পাছত অ'কে আৰু অকণমান তললৈ আহোঁ অল ৰাইট ঠিক আছে এতিয়া আমি প্ৰুফটো ষ্টাৰ্ট কৰিম প্ৰুফ এইটো এক্সামত কিমান মাৰ্কছ আহে এইটো এক্সামত তোমালোকৰ 3 মাৰ্কছ আহে আগতে 5 মাৰ্কছ আছিলে আজিকালি কমাই দিলে অকণমান ঠিক আছে সেইকাৰণে আমি বুকত যিমানটো চলিউশ্যন দিয়া আছে মাৰ্কছটো কমাই দিলে চ' আমি মানে লেন্থটো কমাই দিম প্ৰুফ কৰাটো ঠিক আছে চ' চোৱা তোমালোকে এটা ফৰ্মুলা জানা নাই এৰিয়া অফ এ ট্ৰাইংগল ফৰ্মুলা জানা নাই এৰিয়া অফ ট্ৰাইংগল ফৰ্মুলাটো আমি ইউজ কৰিম এৰিয়া অফ এ ট্ৰাইংগল ফৰ্মুলাটো কি হয় হাফ ইনটু বেছ ইনটু হাইট ঠিক আছে আমি এইটো ফৰ্মুলা ইউজ কৰি গোটেইখিনি কাম কৰি দিম হাফ ইনটু বেছ ইনটু হাইট এইটো হয় এৰিয়া অফ এ ট্ৰাইংগলৰ ফৰ্মুলা ঠিক আছে চ' ইয়াত চোৱা ইয়াত তোমালোকৰ দুটা ট্ৰাইংগল বনিছে এটা ট্ৰাইংগল মই এইটো ল'ম এই তলৰটো এইটো তোমালোকে দেখিছা নাই গ্ৰীণ পেন দি মই বনাইছোঁ যে এইটো ট্ৰাইংগল ল'ম আৰু এটা ট্ৰাইংগল মই এই ওপৰৰ ট্ৰাইংগল ল'ম এ ডি ই ট্ৰাইংগল ল'ম আৰু সিহঁতৰ আমি ৰেচিঅ' ক্ৰিয়েট কৰি দিম ঠিক আছে মই ষ্টাৰ্ট কৰিছোঁ এটা প্ৰুফ কৰিবলৈ মই কি ল'ম এৰিয়া অফ ট্ৰাইংগল ওপৰৰ ট্ৰাইংগলৰ নাম কি হয় এ ডি ই ঠিক আছে আৰু ডিভাইড কৰি দিম তলৰ ট্ৰাইংগলৰ লগত তলৰ ট্ৰাইংগল মই গ্ৰীণ পেন দি বনাইছিলোঁ তোমালোকে দেখি পালা নাই জানো এৰিয়া অফ ট্ৰাইংগল তলৰ ট্ৰাইংগলৰ নাম কি হয় বি ডি ই ঠিক আছে অ'কে তো এৰিয়া অফ এ ট্ৰাইংগল ফৰ্মুলাটো কি আছিলে হাফ ইনটু বেছ ইনটু হাইট অ'কে এ ডি ই ট্ৰাইংগলৰ বেছ কোনডাল হ'ব সেইটোত আমি চাব লাগিব এতিয়া আচ্ছা চোৱা এ ডি ই ট্ৰাইংগলটো এ ডি ই বেছ কোনডাল হয় এডাল হয় এ ডিডাল বেছ হয় আৰু ইয়াৰ ওপৰত হাইটডাল আছে এনিডাল হাইট আছে হয় নাই চ' মই লিখিম হাফ ইনটু বেছ এ ডি আৰু হাইট কি লিখিম এন ই ঠিক আছে ইয়াত চোৱা তোমালোকৰ ইয়াত হাইট জেগাত অকল দুটাই বস্তু হ'ব হাইট এডাল এনিডাল হাইট হ'ব পাৰপেণ্ডিকুলাৰ লৈছোঁ নহয় এনিডালে হাইট হ'ব আৰু ডি এম দুটাই হাইট আছে দেই দুটাতকৈ বেছি হাইট নাই তোমালোকৰ এই গোটেই ডায়েগ্ৰামটোত দেখিছে যে তাত দুটা হাইট আছে এডাল হাইট এনি এডাল হাইট ডি অ'কে তাৰপাছত আমি আকৌ তলত লিখিম তলৰ ট্ৰাইংগেলটো বি ডি ই ট্ৰাইংগেলটো চোৱা তোমালোকে তলৰ ট্ৰাইংগেলটো বি ডি ই ট্ৰাইংগেলটো চোৱা তাতো আমি কি লিখিম হাফ ইনটু বেছটো আমি এডাল ল'ম এতিয়া এই তলৰডাল বি ডি ঠিক আছে বি ডি বুলি প্ৰুফ কৰিছিল নাই চৰি ডি বি লৈ ল'ম ডি বি ইনটু হাইট গোটেই এ বিডালতে এডালে হাইট আছে বুলি কেনে কৈছিলোঁ চোৱা ইয়াত লিখি আছে গোটেই এ বিডাল লাইনডাল এ বিডাল লাইনডালৰ ওপৰত এডালে হাইট আছে ডেট ইজ এনি ঠিক আছে ডি বিটো এ বিৰে পাৰ্ট হয় নাই ইয়াত চোৱা এ বিৰে পাৰ্ট তোমাৰ এ বিটো কেনেকৈ বনিছে এ ডি আৰু কি দি বনিছে ডি বি তো একেডালে লাইন হয় নাই এ বিটো চ' এ ডি ওপৰতো হাইট কি হ'ব এনেই হ'ব আৰু ডি বি ওপৰতো হাইট কি হ'ব এনেই হ'ব ঠিক আছে চ' ডণ্ট গেট কনফিউজ হাইটটো ট্ৰাইংগেলটোৰ ভিতৰত নাই বুলি নক'বা ঠিক আছে একেডাল লাইনেই হয় এডাল তো হাইটটো আমাৰ এনিয়ে হয় অলৰাইট তাৰপিছত আমি কি কৰিম তাৰপিছত আমি যিখিনি কাট হৈছে এতিয়া কাটি দিম ঠিক আছে এইফালে ওপৰত হাফ আছে তলত হাফ আছে কাটি দিলোঁ ওপৰত এনি আছে তলত এনি আছে কাটি দিলোঁ আৰু উই আৰ লেফ্ট উইথ অনলি কি থাকিলে ওপৰত থাকিলে মোৰ এ ডি আৰু তলত থাকিলে মোৰ কি থাকিলে ডি বি থাকিলে ঠিক আছে ইয়াক মই 1 বুলি মাৰ্ক কৰি থৈ দিলোঁ বুজি পালা বস্তুটো এতিয়া আমি আৰু এটা ছেইম এনেকুৱা ধৰণে কৰিব লাগিব ঠিক আছে অ'কে এতিয়া আকৌ আমি লিখিম ছেইম এৰিয়া অফ ট্ৰাইংগেল এ ডি ই বুলি কেনে ডিভাইডেড বাই এৰিয়া অফ ট্ৰাইংগেল সিটো চাইডৰ ট্ৰাইংগেলটো কি হয় ইয়াত তোমালোকে চোৱা এইটো চি ই ডি ঠিক আছে ট্ৰাইংগেলটো অ'কে এতিয়া ট্ৰাইংগেলটো মই তলৰফালে আনো নেকি তলৰফালে আনিব নালাগে ইয়াতে চোৱা চাইডফালে চোৱা তোমালোকে অকণমান মই কাৰ্চাৰটো এইফালে লৈ গৈছোঁ অলৰাইট এতিয়া চোৱা
ADE চেম ওপৰ ট্ৰাইংগেল লৈছোঁ মই ADE ট্ৰাইংগেল লৈছোঁ এতিয়া মই এইফালৰডাল বেছ ল'ম দেই এইফালৰডাল বেছ ল'ম এইডালক বেছ ল'ম এইডাল বেছ আৰু এই ওপৰত কোনডাল হাইট আছে এডাল DMডাল তোমাৰ হাইট আছে এইডালক হাইট বুলি কিনে লিখিম ঠিক আছে চ' হাফ ইনটু বেছ মোৰ হ'ব AE আৰু হাইট AEডালৰ হাইট AE ওপৰত কি হাইট হ'ব চোৱা ইয়াত মই বুজাই দিছোঁ তোমালোকক আকৌ ইয়াত চিমিলাৰলি যেনেকৈ ABৰ মই ব্ৰেক কৰি লৈছিলোঁ ন ইয়াতো তোমাৰ দুটা লাইন আছে AC লাইনডালত চোৱা তোমাৰ দুটা ব্ৰেক যদি কৰোঁ AE এডাল হয় আৰু EC এটা হয় তো AE যদি মই বেছ লওঁ ঠিক আছে AE যদি মই বেছ লওঁ তাৰ ওপৰত হাইট কি হ'ব তাৰ ওপৰত হাইট হ'ব DM আৰু যদি মই EC বেছ লওঁ EC ওপৰতো হাইট কি হ'ব DMA হ'ব ঠিক আছে এই বস্তুটো চোৱা মই ইয়াত প্লেচ কৰিম এতিয়া মই ইয়াত বেছ AE বুলি লিখিলোঁ ন AE ওপৰত হাইট কি হ'ব DM হ'ব ঠিক আছে তলৰ ট্ৰাইংগেলটো চোৱা CED ট্ৰাইংগেলটো চোৱা তলৰ ট্ৰাইংগেলটো CED হাফ ইনটু বেছ এতিয়া মই কোনডাল ল'ম বেছ মই তলৰডাল ল'ম ডাল ECডাল হাইট ECডাল বেছ ল'ম চৰি EC ইজ দ্য বেছ আৰু হাইট ECৰ ওপৰতো হাইট মই ইয়াত কৈছিলোঁ তোমাক নহয় এইটো ECৰ ওপৰত হাইট কি হ'ব ECৰ ওপৰত হাইট হ'ব DMA হ'ব হয়নে চ' এতিয়া মই ইয়াতো লিখিম কি লিখিম DM বুলি কিনে লিখিম ECৰ ওপৰতো ঠিক আছে অ'কে এতিয়া কাট হৈ যাব এতিয়া কি কাট হ'ব চাওঁ ইয়াত তোমাৰ হাফ কাট হ'ব আৰু DM কাট হ'ব আৰু কি থাকি যাব আমাৰ ইয়াত ওপৰত থাকি গ'ল AE আৰু তলত থাকি গ'ল EC ঠিক আছে এইটো মাৰ্ক কৰা নাম্বাৰ 2 বুলি কিনে ঠিক আছে এতিয়া মই আৰু দুটা তিনিটা ষ্টেপ কৰিম বাছ বেছি দীঘল নহয় ভিডিঅ'টো তোমালোকৰ চিম্পল মই ভালকৈ অলপ লাহে ধীৰে এক্সপ্লেইন কৰিছোঁ কাৰণে ভিডিঅ'টো অলপ লেন্থটো বাঢ়ি যাব বাট গোটেইটো চাই থাকা ভালকৈ বুজি পাই যাবা ঠিক আছে মই ট্ৰাইংগেল তলত লৈ আনিছোঁ অ'কে ইয়াত লৈ আনিলোঁ এতিয়া ট্ৰাইংগেলটো আচ্ছা এতিয়া কি লিখিম এতিয়া চোৱা আমাক তোমালোকে যদি ইয়াত মন কৰা তোমালোকে এই দুটাকে অকল ইকুৱেল লিখিব দেখাব লাগে এইটো AD আৰু AD বাই DB ইকুৱেল টু AE বাই EC এই দুটাক ইকুৱেল দেখাব লাগে তো এইটো ৰাইট হেণ্ড ছাইডত আছে হয় নাই তো এই দুটা ইকুৱেল কেতিয়া হ'ব যেতিয়া তোমাৰ এই বস্তুকেইটা ইকুৱেল হ'ব এই পাৰ্টটোৰ লগত যেতিয়া ইকুৱেল হয় তেতিয়াহ'লে লেফ্ট হেণ্ড ছাইড পাৰ্টকেইটা যদি ইকুৱেল থাকে তেতিয়াহ'লে আমি ৰাইট হেণ্ড ছাইড পাৰ্টটো ইকুৱেল লিখিব পাৰিম এতিয়া এইকেইটা ইকুৱেল হ'বলৈ চোৱা ওপৰৰ পাৰ্টটোৱে অলমষ্ট ছেমে আছে এৰিয়া অফ ADE বুলি লিখা আছে ইয়াতো তোমাৰ নাম্বাৰ 2 ইকুৱেশ্যনটো এৰিয়া অফ AD বুলি লিখা আছে এইকেইটা ছেম হয় কিন্তু তলত তোমাৰ ট্ৰাইংগেল বেলেগ এৰিয়া অফ BDE বুলি লিখা আছে আৰু ইয়াত তোমাৰ CED বুলি লিখা আছে তো এইকেইটা কেনেকুৱাকৈ ইকুৱেল কৰিব পাৰে নেকি সেইটো চাওঁ আমি ঠিক আছে তোমালোকে ট্ৰাইংগেলটো চালে গম পাবা চোৱা এই যোনটো ট্ৰাইংগেলটো বনোৱা আছে ন ইয়াত তোমাৰ এই ট্ৰাইংগেলকেইটা এনেকৈ দুডাল পেৰেল লাইন আছিলে ঠিক আছে এনেকৈ পেৰেল লাইন আছে তো পেৰেল লাইনতে তোমাৰ এনেকুৱাকৈ এটা ট্ৰাইংগেল বনোৱা আছে ঠিক আছে আৰু সেই ট্ৰাইংগেলটোৱে নাম হয় BDE মই এক্সট্ৰাকৈ বনাই দেখাইছোঁ তোমালোকে ইয়াত চোৱা এই মেইন ট্ৰাইংগেল চোৱা এনেকৈ ট্ৰাইংগেল এটা বনোৱা আছে ঠিক আছে BDE এটা ট্ৰাইংগেল আছে আৰু এটা ট্ৰাইংগেল এনেকুৱাকৈ বনোৱা আছে তোমাৰ ইয়াত লিখা আছে C তাৰপিছত লিখা আছে E তাৰপিছত লিখা আছে D এনেকুৱাকৈ এটা ট্ৰাইংগেল বনোৱা আছে আৰু এই দুইটা ট্ৰাইংগেল তোমালোকৰ একেডাল বেছতে আছে ডেট ইজ এইটো এই বেছডালৰ ওপৰতে আছে মানে মই ক'ব পাৰোঁ যে এই বেছডালৰ ওপৰতে এইফালৰ এই ট্ৰাইংগেলটো আছে আৰু এইফালৰ ট্ৰাইংগেলটো আছে দুইটা ট্ৰাইংগেল আৰু দুটা ট্ৰাইংগেল ছেইম বেছতে আছে আৰু দুটা ট্ৰাইংগেল ছেইম পেৰেল লাইন গিডাল মাজতে আছে চ' এনেকুৱা হ'লে এডভান্স মেথছত আছিলে চাগে যে এনেকুৱা যদি হয় এনেকুৱা কণ্ডিশ্যন যদি হয় ছেইম বেছত যদি দুটা ট্ৰাইংগেল বনাই দিছা আৰু ট্ৰাইংগেলকেইটা যদি পেৰেল লাইনৰ মাজত থাকে তেতিয়াহ'লে সেই ট্ৰাইংগেলৰ এৰিয়াটো কি হয় ইকুৱেল হয় ঠিক আছে বস্তুটো শ্বৰ্টকৈ মই বুজাই দিছোঁ তোমালোকৰ ক্লাছ 9ত আছিলে চাগে এই বস্তুটো মেথছত আছিলে নাই মই 100% নট চিয়'ৰ বাট এডভান্স মেথছত আছিলে ঠিক আছে অ'কে আমি সেই বস্তুৰে লিখিম যদিও নাছিলে এতিয়া গম পাই গ'লা তোমালোকে হয় নাই আমি লিখিম চেঞ্জ ট্ৰাইংগেল BDE and triangle CED are on the same base kundal DE and in between same parallels in same between parallel lines কোনডাল DE and BC so এনেকুৱা যদি হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ therefore ট্ৰাইংগেলৰ এৰিয়াকেইটা ইকুৱেল বুলি লিখি দিব পাৰোঁ এৰিয়া অফ ট্ৰাইংগেল BDE equals to area of triangle CED বুলি লিখিব পাৰোঁ
ঠিক আছে, এইটো মই থাৰ্ড ইকুৱেশ্যন বুলি বনাই দিছোঁ। এইটো তুমি যদি মন কৰা ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ইকুৱেশ্যন 3 তিনিটা যদি কম্পেয়াৰ কৰি কিনে চোৱা, ইয়াত চোৱা এইটো হয় বি ডি ই আৰু এইটো হয় তোমাৰ চি ডি ই, আৰু ইয়াত আমি কি প্ৰুফ কৰিলোঁ, বি ডি ই আৰু চি ডি ই ইকুৱেল বুলি প্ৰুফ কৰিলোঁ, হয়নে, ইকুৱেল বুলি প্ৰুফ কৰিলোঁ। তো যদি তোমাৰ বি ডি আৰু চি ডি ই ইকুৱেল হয় তেতিয়াহ'লে তোমাৰ কি হৈ গ'ল কোৱাচোন, এই গোটেই লেফ্ট হেণ্ড ছাইডটো ইকুৱেল হৈ গ'ল, এই গোটেই পাৰ্টটো লেফ্ট হেণ্ড ছাইডটো ইকুৱেল হৈ গ'ল। ওপৰৰ নিউমেৰিকেলটো ইকুৱেল আছিলেই, এৰিয়া অফ এ ডি ই এৰিয়া অফ এ ডি, তলৰকেইটাতো মই ইকুৱেল বুলি ইয়াত লিখিলোঁ ন, তাৰমানে পূৰা লেফ্ট হেণ্ড ছাইডটো ইকুৱেল হৈ পূৰা লেফ্ট হেণ্ড ছাইডটো যদি ইকুৱেল হৈ গ'ল তেতিয়াহ'লে মই কি লিখিব পাৰোঁ, মই এই ৰাইট হেণ্ড ছাইডটো ইকুৱেল বুলি লিখি দিব পাৰোঁ, এই বস্তুটো ইকুৱেল বুলি লিখিব পাৰোঁ। বস্তুটো বুজি পালা, লেফ্ট হেণ্ড ছাইডটো ইকুৱেল মই কৰি ল'লোঁ, এতিয়া মই লেফ্ট হেণ্ড ছাইড ইকুৱেল হোৱাৰ কাৰণে ৰাইট হেণ্ড ছাইডটো ইকুৱেল বুলি লিখি দিম, আৰু সেইটোৱে মোৰ হৈ যাব প্ৰুফ। ঠিক আছে, বুজি পালা। মই ইয়াত লিখিম ফ্ৰম 1 2 and 3, আমি এই তিনিটা ইকুৱেশ্যনৰ পৰা গম পালোঁ যে কি গম পালোঁ, এইটো এ ডি বাই ডি বিটো এ ডি বাই ডি বি ইজ ইকুৱেল কাৰ লগত ইকুৱেল, এইটোৰ লগত ইকুৱেল, এ ই বাই ই চিৰ লগত ইকুৱেল, হয়নে, এ ই বাই ই চিৰ লগত ইকুৱেল। ঠিক আছে, ইজি আছিলে প্ৰুফটো, নট ছ' টাফ। তোমালোকে এবাৰ নোট কৰি লোৱা, নোট কৰি কিনে তোমালোকে এবাৰ কৰিছা, এবাৰতে পাৰি যাবা। ঠিক আছে, নট ছ' টাফ, ইমান বেছি হাৰ্ড নহয়, বাট স্কিপ নকৰিবা, এইটো মানে বহুত হাৰ্ড হয় বুলি কিনে স্কিপ নকৰিবা, কাৰণ এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, মানে এছ এছ এল চি এক্সামত তোমালোকৰ মেট্ৰিক এক্সামত এই কুৱেশ্যনটো বহুতবাৰ সুধিছে। ঠিক আছে, এছ এল চি এক্সামত এই কুৱেশ্যনটো বহুতবাৰ সুধিছে, মানে প্ৰিভিয়াছ ইয়েৰ যদি পেপাৰ চাই লোৱা তো বহুত পাবা এই কুৱেশ্যনটো, যেতিয়া প্ৰিভিয়াছ পেপাৰ চল্ভ কৰিবা এই কুৱেশ্যন বহুত পাবা। ঠিক আছে, আৰু হাই চান্স আছে ফাৰ্ষ্ট টাৰ্ম হাফেলি চব এক্সামতে তোমালোকৰ এই কুৱেশ্যনটো আহিব। অ'কে, ঠিক আছে, ভিডিঅ'টো আকৌ এবাৰ চাই লোৱা ভালকৈ, স্ক্ৰীনশ্বট লৈ লোৱা আৰু ভালকৈ প্ৰেক্টিছ কৰা এই কুৱেশ্যনটো। অ'কে, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভালকৈ মই কুৱেশ্যনটো বুজাই দিব পাৰিলোঁ, থিয়ৰামটো যদি বুজি পালা কেনেকৈ কৰিব লাগিব আৰু থিয়ৰামটো কি কৈছে, দেন ভিডিঅ'টো এটা লাইক কৰি দিবা, এটা কমেণ্ট কৰি দিবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়ালৈকে নাই কৰা তেনে এটা ছাবস্ক্ৰাইব কৰি দিবা, বিকজ মই তোমালোকৰ কাৰণে এনেকুৱা আৰু কণ্টেণ্ট মানে গোটেই ক্লাছ 10ৰ হোল বুক মই তোমালোকৰ ইয়াত প্ৰভাইড কৰি দিম ভিডিঅ' চলিউশ্যনছ থ্ৰু দি কিনে। ঠিক আছে,